আজি ডুগুৰ চেকআপ আছিল আৰু লগতে ভেকচিনো দিয়াৰ কথা আছিল। গতিকে ৰাতিপুৱাই আমি তিনিও গ'লোঁ ডক্টৰৰ ওচৰলৈ আৰু তাক ভেকচিন দিবলৈ। ইনজেকশ্যন ল'লে কিন্তু বৰ বেছি আজি কান্দা কাটা কৰা নাই। এনেও এতিয়া অকণমান যিহেতু ডাঙৰ হৈছে বুজি পোৱা হৈছে। সৰু থাকোঁতে অকণমান অশান্তি কৰিছিলে, কিন্তু আজিকালি ইমান বেছি কান্দা কাটা নকৰে ইনজেকশ্যন লৈ। আৰু আমাৰ ডক্টৰ বহে মাছখোৱাত, আৰু সেই গতিকে ডক্টৰক দেখুৱাই মেলি অমিতে ক'লে যে ওচৰত ব্ৰিজখন খুলিছে চাই আহোঁ ব'লা। আৰু মোৰো ভাল লাগি গ'ল, কাৰণ মোৰ ইচ্ছা গৈয়ে আছিলে চাওঁ চাওঁকৈ। গ'লোঁ আৰু বিৰাট ভাল লাগিলে। বতাহটো যে বিৰাট বেছি ধুনীয়া, আৰু ব্ৰহ্মপুত্ৰ পাৰততো এনেও বেছি বতাহ মাৰেই, আৰু দিনৰ ভাগত গৈ সেইকাৰণে বেছি ভাল লাগিলে। আচলতে ৰাতি লাইটবোৰ জ্বলে যদিও ব্ৰহ্মপুত্ৰখন দেখা নাপায়, সেই গতিকে দিনত গ'লে ব্ৰহ্মপুত্ৰখনো দেখা যায় আৰু বতাহটোৰ সৈতে খুব ভাল লাগিলে। বেছি সময় পাৰ নকৰিলোঁ অৱশ্যে, 10 বা 15 মিনিট সময় আমি তাৰ নদীৰ পাৰতে থাকিলোঁ। তাৰপাছত ঘৰলৈ আহিলোঁ, আৰু ডুগুৱেও বতাহটো বিৰাট বেছি এনজয় কৰিলে। পূৰা বতাহ দি আছিলে আৰু ৰ'দো আছিলে অৱশ্যে। ৰ'দ আৰু বতাহ দুইটা মিলি মানে দুইটা বিৰাট ভাল লাগিল, বতৰটো বহুত ধুনীয়া হৈ আছিল। গতিকে আমি তাত 10-15 মিনিটমান সময় কটাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। চাওকচোন তাৰ ফূৰ্তি, বতাহ পাই বিৰাট ভাল পাইছে। ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি মই বনালোঁ বেলৰ চৰবত, আৰু চাৰিওটাই খাই লওঁ বুলি বাকি লৈছোঁ। তাৰপাছত আজি সন্ধিয়া আমি ওলালোঁ। আচলতে বাহঁতে ট্ৰিট দিছিলে। মোৰ বাৰ ল'ৰাটো প্ৰীতে আচলতে ষ্টুডেণ্ট অফ দ্য ইয়েৰ এৱাৰ্ড পাইছে, গতিকে আমি চবেই ক'লোঁ যে আজি লগ পাওঁ বুলি, আৰু মাকো লৈ ল'লোঁ, মা ৰুমৰ পৰা উঠাই। গতিকে আজি এখন নেপালী ৰেষ্টুৰেণ্টতে আমি ডিনাৰটো কৰিলোঁ দুয়োটা পৰিয়াল মিলি। আৰু ডিনাৰত আজি এয়া আছিলে, এইবোৰ চবেই বেলেগ বেলেগ আচলতে লোৱা গৈছিলে। আৰু মোৰ যিহেতু মঙলবাৰ আছিলে, সেই গতিকে মই ননভেজ নাখাওঁ। চেল ৰুটি পাই বৰ আচলতে বিৰাট ভাল লাগে। এইখন ৰেষ্টুৰেণ্টখন আছে আপোনাৰ 6 মাইলত আছে, খানাপাৰাত আছে। আৰু এয়া মোৰ হ'ল খানা আহি গ'ল, আৰু চবেই খাই মেলি আজৰি হৈ ল'লোঁ। ডুগুৱে মানে বাহিৰলৈ ওলাই গ'লে বেলেগ ভাল পায়, আৰু বাৰ ছোৱালীজনী টিউ সাংঘাতিক ভাল পায় সি, মাকৰ পিছতে চাগে তাইকেই বেছি ভাল পায়। আৰু ডিনাৰ চিনাৰ কৰি হ'ল, আৰু এতিয়া ঘৰলৈ উভতিছোঁ। আৰু আজিৰ ব্লগটো ইমানখিনিতে সামৰণি মাৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু এতিয়া শুভৰাত্ৰি জনাই ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।